এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ নতুন ফিটমেন্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি কিমান হ'ব ন্যূনতম দৰমহা। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ নতুন ফিটমেন্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি ন্যূনতম দৰমহা কিমান হ'ব জানিবলগীয়া সকলো তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল আশাবাদী যে মোদী চৰকাৰে সময়মতে অষ্টম দৰমহা আয়োগ গঠন কৰি ইয়াৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2026ৰ ভিতৰত কাৰ্যকৰী কৰিব। যদি আমি অতীতৰ ধাৰাসমূহৰ দ্বাৰা যাওঁ তেন্তে কেন্দ্ৰই প্ৰতি 10 বছৰৰ মূৰে মূৰে নতুনকৈ পে কমিশ্যনৰ পৰামৰ্শ কাৰ্যকৰী কৰি আহিছে আৰু 2026 চনত অষ্টম পে কমিশ্যনৰ অস্তিত্বৰ লগে লগে এই ধাৰা অব্যাহত থাকিব বুলি আশা কৰা হৈছে। আৰু সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিছে যে ইয়াৰ কাৰ্যকাল 10 বছৰ হ'ব আৰু 2025 চনৰ 31 ডিচেম্বৰত শেষ হ'ব। উল্লেখযোগ্য যে ষষ্ঠ দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগলৈ স্থানান্তৰিত হোৱাৰ সময়ত কৰ্মচাৰী সংঘই কৰ্মচাৰীৰ দৰমহা পুনৰীক্ষণৰ বাবে 3.68 ফিটমেন্ট ফেক্টৰৰ দাবী কৰিছিল, যদিও চৰকাৰে ফিটমেন্ট ফেক্টৰ 2.57 নিৰ্ধাৰণ কৰিছিল। ফিটমেন্ট ফেক্টৰ হৈছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন গণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা মূল বহুগুণক আৰু ফিটমেন্ট ফেক্টৰ পুনৰীক্ষণৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা প্ৰতিমাহে 18,000 টকালৈ বৃদ্ধি পাইছে, যিটো 7,000 টকাৰ তুলনাত বৃদ্ধি পাইছে, যিটো পূৰ্বৰ কমিশ্যনৰ তুলনাত 2.57 গুণ বৃদ্ধিৰ প্ৰতিফলন ঘটিছে। একেদৰে অৱসৰপ্ৰাপ্তসকলৰ ন্যূনতম পেঞ্চন 3,500 টকাৰ পৰা 9,000 টকালৈ বৃদ্ধি পাইছে। সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ সৰ্বোচ্চ দৰমহা 2,50,000 টকালৈ সংশোধন কৰি সৰ্বোচ্চ পেঞ্চন 1,25,000 টকা নিৰ্ধাৰণ কৰা হয়। ফিটমেন্ট ফেক্টৰ 2.57 বিবেচনা কৰি আৰু এইবাৰ ফিটমেন্ট ফেক্টৰ 3.68ৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সংশোধন কৰিব পাৰে বুলি সংবাদ মাধ্যমত জল্পনা কল্পনাৰ সৃষ্টি হৈছে। কিন্তু এইটোৱে আছিল সপ্তম পে কমিশ্যনৰ চাহিদা, যিয়ে শেষত ফিটমেন্ট ফেক্টৰ 2.57 নিৰ্ধাৰণ কৰিছিল। কিছুমান প্ৰতিবেদনৰ ভিত্তিত অষ্টম পে আয়োগৰ অধীনত 1.92 ফিটমেন্ট ফেক্টৰলৈ পে মেট্ৰিক্স প্ৰস্তুত হোৱাৰ সম্ভাৱনা বেছি। 1.92 ফিটমেন্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ন্যূনতম দৰমহা আৰু ন্যূনতম পেঞ্চন কিমান হ'ব। বৰ্তমান ন্যূনতম দৰমহা 18,000, যিটো সম্ভৱতঃ 1.92 ফিটমেন্ট ফেক্টৰৰ সৈতে 34,560 লৈ সংশোধন কৰা হ'ব আৰু একেদৰে ন্যূনতম পেঞ্চন 17,280 টকা নিৰ্ধাৰণ কৰিব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।